জীৱনৰ এনে কঠোৰতম সময়তো গৰিমা শইকীয়াই দেখুৱাই দিলে এগৰাকী নাৰী কিমান শক্তিশালী। স্বামীক হেৰুৱাৰ দুখৰ মাজতো আনক সান্তনা দিছে গৰিমা শইকীয়া গাৰ্গে। আজি সমগ্ৰ বিশ্বই দেখিছে গৰিমা শইকীয়াৰ ধৈৰ্য, সাহস। সঁচাকেই ঈশ্বৰেই যেন দিছে এই শক্তি। আপোনজনক হেৰুৱাৰ দুখ আছে, এনে সময়তে আকৌ গৰিমা গাৰ্গে চিঞৰিবলগীয়া হৈছে স্বামীৰ মৃত্যুৰ ন্যায় বিচাৰি। জুবিন গাৰ্গৰ দৰে এটি সত্তাৰ সৈতে প্ৰতিদিনে চাতুৰ দৰে থকা গৰিমা গাৰ্গ আজি নিশ্চয়কৈ আচৰিত হৈছে। চেপি খুন্দি খাইছে এটা দুখে, কাৰণ কাষতে থকা একাংশ লোকৰ দায়িত্বহীনতাই কাঢ়ি লৈ গ'ল স্বামীক। ইফালে জুবিন গাৰ্গক বিষ খুৱাই শেষ কৰিলে বুলি শেখৰজ্যোতি গোস্বামীয়ে অনা অভিযোগৰ পাছতে মুখ খুলিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা বুলি ভাষ্য প্ৰদান কৰা শেখৰজ্যোতিক প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ। শেখৰে যদি জানিছিল ইমান দিন কিয় লুকুৱাই ৰাখিছিল? দোষীয়ে পাব লাগিব কঠোৰতকৈ কঠোৰ শাস্তি। মোৰ মানুহজনে সকলোকে ইমান মৰম কৰিছিল, কিন্তু তেওঁ কিয় এনেকুৱা কৰিলে? নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল, সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক। অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয়। উল্লেখ্য যে গৰিমা শইকীয়া গাৰ্গক শনিবাৰে SITয়ে প্ৰদান কৰিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, কিন্তু গৰিমা শইকীয়া গাৰ্গে প্ৰতিবেদনখন SITলৈ ঘূৰাই পঠায়। মুঠতে যিয়েই নহওক, গৰিমা শইকীয়াৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়। এনে সময়ত ঈশ্বৰে অধিক শক্তি দিয়ক গৰিমা শইকীয়া গাৰ্গক। নিউজ ডেস্ক, NZNews।